নমস্কাৰ। ইতিমধ্যে এটা বাতৰি ভাইৰেল হৈছে আৰু বাতৰিটোৰ শিৰোনামা এই ধৰণৰ যে নিম্ন স্নাতক শিক্ষকৰ বাবে সুখবৰ, গ্ৰেড পে হিচাপে লাভ কৰিব 8,700 টকাকৈ। সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল এই গ্ৰেড পে। তৎসত্ত্বেও ৰাজ্য চৰকাৰে আদায় দিয়া নাছিল গ্ৰেড পে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ। দীঘলীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়। এই বাতৰিটো কিমান দূৰ সত্য এই সম্পৰ্কে বহুতে মোক ফোন কৰিছে বা মেছেজ কৰিছে। মই বাতৰিটোৰ মূল কথাখিনি আপোনালোকক জনাব চেষ্টা কৰিম। বাতৰিটো সত্য, কিন্তু আমি যিদৰে সত্য বুলি ভাবি আছোঁ সেই ধৰণৰ সত্য নহয়। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব। মই আপোনালোকক সম্পূৰ্ণ A to Z এই বিষয়ে বুজাব চেষ্টা কৰিম, অতি কম সময়তে বুজাব চেষ্টা কৰিম। যে আমাৰ যিসকল আপাৰ প্ৰাইমেৰীত শিক্ষক নিযুক্ত হৈছিলে আৰু তেওঁলোকে নিযুক্তিৰ সময়ত তাত আপাৰ প্ৰাইমেৰীত দুই ধৰণৰ পোষ্ট থাকে, ইণ্টাৰমিডিয়েট আৰু গ্ৰেজুৱেট। তেওঁলোকে ইণ্টাৰমিডিয়েট পোষ্টত চাকৰি লৈছিলে, এপইণ্টমেণ্ট লৈছিলে, কিন্তু তেওঁলোক গ্ৰেজুৱেট আছিল বা গ্ৰেজুৱেট হৈছিল। আৰু সেই তেওঁলোকক গ্ৰেজুৱেট স্কেল 8,700 টকা গ্ৰেড পেড চেলেৰি দিছিলে। আৰু এই চেলেৰি 8,700 টকাত অসমত কিছুসংখ্যক শিক্ষকে পাইছিলে আৰু কিছুসংখ্যকে পাই থকা নাছিলে, বা পিছ মুহূৰ্তত কিছুসংখ্যকৰ যেতিয়া স্নাতক ডিগ্ৰী তেওঁলোকে পিছ মুহূৰ্তত গ্ৰহণ কৰিছিলে। গ্ৰহণ কৰাৰ পিছত যিহেতু তেওঁলোকো স্নাতক হ'ল, ইণ্টাৰমিডিয়েটত কাম কৰে যদিও, গতিকে তেওঁলোকে ৰিট পিটিশ্যন ফাইল কৰিছিলে গুৱাহাটী হাইকোৰ্টত যে তেওঁলোকক 8,700 টকা গ্ৰেড পে দিব লাগে। অইন তেওঁলোকৰ দৰে যিসকল ইণ্টাৰমিডিয়েট পোষ্টত কাম কৰি আছে কিন্তু গ্ৰেজুৱেট হয়, তেওঁলোকে যেনেকৈ 8,700 পাই আছে গ্ৰেড পে, সেইদৰে তেওঁলোকেও গ্ৰেজুৱেট গ্ৰেড পে 8,700 টকা পাব লাগে। কিন্তু কিবা কাৰণবশতঃ হওক বা সেই সময়ত হিয়েৰিঙত তেওঁলোকৰ যি এই আবেদন বা ৰিট পিটিশ্যন আছিলে তাক মহামান্য আদালতে খাৰিজ কৰি দিছিলে। আৰু এই খাৰিজ কৰি দিয়াৰ লগে লগে এই খাৰিজ অৰ্ডাৰটোৰ ওপৰত বেছ কৰি পেলাই ডিপাৰ্টমেণ্টে কি কৰিলে, যিসকলে 8,700 টকা আগৰ পৰা পাই আছিলে তেওঁলোকৰ পৰাও 8,700 টকাটো কাঢ়ি নিলে আৰু তেওঁলোকৰো গ্ৰেড পে, ইণ্টাৰমিডিয়েট গ্ৰেড পে 6,200 টকা পাব লাগে বা হ'ব লাগে, তেনেধৰণৰ এটা অৰ্ডাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰলৈ দিলে আৰু তেওঁলোকে IAS সকললৈ দিলে। আৰু বহুসংখ্যক শিক্ষকে যোৱা 3-4 মাহ ধৰি পেলাই আগত যি 8,700 গ্ৰেড পে পাই আছিলে কিন্তু তেওঁলোকক 6,200 বা তেনেধৰণৰ ইণ্টাৰমিডিয়েট গ্ৰেড পে দিয়া ষ্টাৰ্ট কৰিলে ডিপাৰ্টমেণ্টে। আৰু ইয়াতে অসন্তুষ্ট হৈ পেলাই সেইসকল শিক্ষক যিসকলে ইণ্টাৰমিডিয়েট পোষ্টত চাকৰি পাইছিলে কিন্তু গ্ৰেজুৱেট আছিলে, তেওঁলোকে আৰু 8,700 টকা বহু বছৰ ধৰি পেলাই তেওঁলোকে ভোগ কৰি আছিলে, তেওঁলোকে আকৌ আমাৰ কোৰ্টৰ ওচৰলৈ গ'ল আৰু তেওঁলোকে পিটিশ্যন ফাইল কৰিলে। আৰু কোৰ্টে তেতিয়া বিবেচনা কৰি চালে যে হয়, এটা কথা কোৰ্টে বিবেচনা কৰিছিল যে আমাক গ্ৰেড পে কমাই দিয়াটো এটা পানিছমেণ্ট হয়। কৰ্মচাৰীৰ গ্ৰেড পে কমাই দিয়াটো এটা পানিছমেণ্ট হয়, তেওঁ পানিছমেণ্ট হিচাপে গ্ৰেড পে কমাব পাৰে। আৰু গ্ৰেড পে কমাব যাওঁতে চৌকজ কৰিব লাগিব, পানিছমেণ্ট হিচাপে যদি কৰিব গৈছে, বা ন'টিচ দিব লাগিব, প্ৰপাৰ ন'টিচ ছাৰ্ভ হ'ব লাগিব, আৰু সেই সম্পৰ্কে তেওঁলোকৰ মতামতো গ্ৰহণ কৰিব লাগিব বা তেওঁলোকৰ পক্ষ তেওঁলোকক ৰাখিব দিব লাগিছিল। এইদৰে গ্ৰেড পে এটা সময়লৈকে দি ঘচককৈ গ্ৰেড পেটো কাঢ়ি লোৱাটো উচিত হোৱা নাই। আৰু ডিপাৰ্টমেণ্টেও তেওঁলোকৰ ভুল ৰিয়েলাইজ কৰিছে আৰু ৰিয়েলাইজ কৰি পেলাই যে ন'টিচ কৰিব লাগিছিল বা প্ৰপাৰ মেথড মতে যাব লাগিছিলে, সেই মেথড হোৱা নাই, সেই কথাখিনি ৰিয়েলাইজ কৰিছে। আৰু কোৰ্টৰ আগত তেওঁলোকৰ এডভকেটে কোৰ্টৰ আগত জনাইছে যে যি নটিফিকেশ্যন মতে এই গ্ৰেড পে কাঢ়ি লোৱা হৈছিলে সেই নটিফিকেশ্যনখন ষ্টে কৰি দিয়া হৈছে। আৰু এই শিক্ষকসকলে যিসকলৰ পৰা 8,700 টকা গ্ৰেড পে কাঢ়ি লোৱা হ'ল, যিসকলে ইণ্টাৰমিডিয়েট পোষ্টত এপইণ্ট হৈছিলে আপাৰ প্ৰাইমেৰীত কিন্তু গ্ৰেজুৱেট আছিল, তেওঁলোকক 8,700কৈ পাই থাকিব। আৰু কোৰ্টে নিৰ্দেশ দিছে যি 3-4 মাহৰ কাৰণে 8,700 টকা কৰ্তন কৰি দিয়া হৈছিলে, সেই 3-4 মাহৰ এৰিয়াৰ হিচাপে তেওঁলোকে যিখিনি কৰ্তন কৰা ধন সেইখিনি তেওঁলোকক এৰিয়া হিচাপে ডিপাৰ্টমেণ্টে দিব লাগিব। আৰু পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা হয় বা প্ৰপাৰ ৱেত গৈ কি হয় সেয়া পিছত দেখা যাব। কিন্তু সদ্যহতে এই যি নটিফিকেশ্যনখন আছিলে সেইখন ষ্টে কৰা হ'ল আৰু এইসকল শিক্ষকক 8,700 টকা গ্ৰেড পে ঘূৰাই দিয়া হ'ল। কিন্তু আমাৰ বহু শিক্ষকে ভাবি ল'ব যে আমাৰ যি লৱাৰ প্ৰাইমেৰী টিচাৰ আছিলে যিসকলক 8,700 টকা 7 পে কমিশ্যনে দিছিলে, আৰু সেই 7 পে কমিশ্যনে দিয়া 8,700 টকা গ্ৰেড পেটো পিছ মুহূৰ্তত কাঢ়ি লৈ পেলাই 6,200, 6,800 আৰু শেষতগৈ 7,400 কৰা হৈছে। আৰু সেই সম্পৰ্কতো আমাৰ যি আমাৰ সন্মিলনী আছে তেওঁলোকে কোৰ্টৰ ওচৰত চাপিব বুলি 2 দিন আগত মই এটি দিছিলোঁ, ভিডিঅ' এটা আপলোড কৰিছিলোঁ, বা আমাৰ নতুন সভানেত্ৰী বাইদেউ
তেখেতৰ কাৰ্যভাৰ গ্ৰহণ কৰা সময়ত এই কথাখিনি আলোচনা হৈছিলে সন্মিলনীত। সেইটো বেলেগ মেটাৰ, সেইটো মেটাৰ বেলেগ, আৰু এই মেটাৰটো বা এই আজি যিটো ৰায় ভাইৰেল হৈ আছে এই মেটাৰটো বেলেগ। এই মেটাৰটোৱে আমাৰ লয়াৰ প্ৰাইমেৰী টিচাৰক বেনিফিটেড কৰা নাই। এইটো আপাৰ প্ৰাইমেৰী টিচাৰ, সেইসকল টিচাৰ যিসকল ইণ্টাৰমিডিয়েট পষ্টত চাকৰি পাইছিলে আৰু পিছ মুহূৰ্তত তেওঁলোক গ্ৰেজুৱেট হোৱাৰ সুবাদত তেওঁলোকে গ্ৰেজুৱেট স্কেল পাইছিলে, আৰু তাৰপিছত আকৌ তেওঁলোকৰ পৰা গ্ৰেজুৱেট স্কেলটো কাঢ়ি লৈছিলে। সেইসকল শিক্ষককহে কোৰ্টে এই ৰায়টো তেওঁলোকৰ কাৰণে দিছে, আৰু তেওঁলোকে 8,000 টকা ঘূৰাই পাব। ধন্যবাদ।